Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এসিস্ট্যান্ট একাউন্টস অফিচাৰ যোনটো আসাম একাউন্ট সাৰ্ভিসত পৰে। এসিস্ট্যান্ট একাউন্টস অফিচাৰ জেনাৰেলি ৰিক্ৰুটমেন্ট APSC আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোক সেৱা আয়োগে ৰিক্ৰুটমেন্ট কৰে আৰু সেই ৰিক্ৰুটমেন্টৰ কৰাৰ ক্ষেত্ৰত APSC যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন থাকে তাৰ থ্ৰুৱেদি এসিস্ট্যান্ট একাউন্টস অফিচাৰ ৰিক্ৰুটমেন্ট কৰে আৰু এসিস্ট্যান্ট একাউন্টস অফিচাৰ এবাৰো আছিল কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2023-24 ৰ কাৰণে। লাষ্ট ইয়াৰো আছিল, লাষ্ট ইয়াৰ এৰাউণ্ড 400 প্লাস ভ্যাকেন্সিজ আছিল। এবাৰো তেনেকৈ ভ্যাকেন্সিজ আছে অলপমান, কিন্তু এবাৰ বহুত কম এজ কম্পেৰিজন টু লাষ্ট ইয়াৰ। আৰু লগতে এসিস্ট্যান্ট একাউন্টস অফিচাৰ APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ আন্ডাৰত হয়। কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন মানে যিসকলে দি আছে APSC CC গম পায়, আৰু যিসকলে দিয়া নাই মই এটা কথা কৈ দিছোঁ, তাতে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনত কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন এইটো কাৰণে কয় তাতে বহুতখিনি পোষ্ট থাকে, কম্বাইন হৈ থাকে, তো সেইটো কাৰণে আপোনালোকৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন হয়। ঢেৰ পোষ্টৰ কাৰণে এটা কমন এক্সামিনেশন পাতা হয়, প্ৰিলিমিনাৰী মেইনছ ভাইবা লাইক চিভিল সাৰ্ভিসেছ এক্সামিনেশন। তাতে ACS থাকিব, APS থাকিব আৰু অন্যান্য এলাইড সাৰ্ভিস থাকিব, আৰু এই এলাইড সাৰ্ভিসেছসমূহৰ মাজতে এসিস্ট্যান্ট একাউন্টস অফিচাৰটো থাকিব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব, তাতে আপোনালোকে বহুতখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব। ষ্টাডি মেটেৰিয়েলছৰ লিষ্ট APSC CDPO, APSC মটৰ ভেহিকল ইন্সপেক্টৰ, APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ, APSC কম্পিউটাৰ অপাৰেটৰ, আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ, সেইখিনি ফুল কোৰ্চেছ এভেইলেবল আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব। তাতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে তাতে মেছেজ কৰি মোক জনাওক কোনটো কোৰ্চ লাগে। মই হোৱাটছএপ নাম্বাৰত আপোনালোকক পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি হোৱাটছএপতে পাই যাব। PDF ফৰ্মেটত আছে, MCQs আছে, গোটেই অফিচিয়েল এজ পাৰ অফিচিয়েল সিলেবাস গোটেইখিনি কভাৰ কৰা হৈছে। সো আজিৰ ভিডিঅ'টো এসিস্ট্যান্ট একাউন্টস অফিচাৰ ক্লাছ 2 গেজেটেড পোষ্ট হয়। আগতে ক্লাছ 3 কেটেগৰীত পৰিছিলে, আজিকালি APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনত যেতিয়া ইনক্লুডেড কৰা হ'ল তেতিয়াৰ পৰা এসিস্ট্যান্ট একাউন্টস অফিচাৰ যোনটো আসাম একাউন্ট সাৰ্ভিস এমেণ্ডমেণ্ট ৰুলছ অনুসৰি এসিস্ট্যান্ট একাউন্টস অফিচাৰটো গেজেটেড পোষ্টলৈ লৈ অনা হ'ল। এইটো এটা গেজেটেড অফিচাৰ, খালি ক্লাছ 2 গেজেটেড অফিচাৰ হয় এসিস্ট্যান্ট একাউন্টস অফিচাৰটো। আৰু আজিৰ ভিডিঅ'টো চেলাৰী আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোশ্যনৰ ওপৰত ডিছকাছ কৰিম। এতিয়া চেলাৰীলৈ আহিছোঁ। প্ৰথমতে পে স্কেলটো হ'ল 22,000 to 97,000, পে বেণ্ড 3 পৰে, গ্ৰেড পে 9,100। এতিয়া বেচিক পে কেলকুলেশ্যন কৰিছোঁ। প্ৰথমতে 22,000 ল'ম প্লাছ গ্ৰেড পে 9,100 ইকুৱেল টু 31,100। ডিয়াৰনেছ এলাৱেঞ্চ 50% অফ বেচিক পে, মানে 50% অফ 31,100 হ'লে মানে 15,550 হ'ব। হাউচ ৰেণ্ট এলাৱেঞ্চ থাকিব 10%, 8% আৰু 7% অফ বেচিক পে। 10% হ'ব আপোনালোকৰ গুৱাহাটী মেট্ৰপলিছ চহৰত, 8% হ'ব অন্যান্য ক্লাছ 2 চহৰবিলাকত অসমৰ লাইক যোৰহাট, ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, গোলাঘাট, তেজপুৰ এইবোৰত, আৰু 7% হ'ব আপোনালোকৰ যোনবিলাক চাব ডিষ্ট্ৰিক্টছ আছে বা অন্য সৰু সুৰা চহৰসমূহত 7% হ'ব। এতিয়া হাউচ ৰেণ্ট এলাৱেঞ্চটো ইয়াতে যেতিয়া কেলকুলেট কৰিছোঁ তেতিয়া 10% লৈছোঁ। আপোনালোকে গুৱাহাটীত পষ্টিং পালে হাউচ ৰেণ্ট এলাৱেঞ্চ কিমান পাব সেইটো ধৰিছোঁ। 10% অফ বেচিক পে মানে 10% অফ 31,100, 3,110। মেডিকেল এলাৱেঞ্চ 600, আৰু লগতে হাউচ ৰেণ্ট এলাৱেঞ্চটো আপোনালোকৰ যদি কোৱাৰ্টাৰ প্ৰভাইড কৰে তেতিয়াহ'লে হাউচ ৰেণ্ট এলাৱেঞ্চটো নাপায়, কিন্তু ইয়াতে এসিস্ট্যান্ট একাউন্টস অফিচাৰ জেনেৰেলি কোৱাৰ্টাৰ প্ৰভাইড নকৰে গভাৰ্মেণ্টে, তেনেকুৱা কোনো তেনেকুৱা নাই হাউচিং ছ'চাইটি এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ ক্ষেত্ৰত। আৰু যদি আছেও চাগে কোনোবা ডিষ্ট্ৰিক্টত গুৱাহাটী বা ক'ৰবাত থাকিব পাৰে দুই এটা, কিন্তু অন্য ডিষ্ট্ৰিক্টবিলাকত আপোনালোকে এসিস্ট্যান্ট একাউন্টস অফিচাৰ জেনেৰেলি কি বুলি কয় কোৱাৰ্টাৰ ফেচিলিটিছবিলাক নাপায়। চ' সেইটো কাৰণে হাউচ ৰেণ্ট এলাৱেঞ্চটো তেওঁলোকৰ থাকিব। গ্ৰছ চেলাৰীটো হ'ল 31,100 বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 15,550 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 3,110 প্লাছ মেডিকেল এলাৱেঞ্চ 600, টোটেল হ'ব 50,360। আৰু ডিডাকশ্যনছ আহিব নেশ্যনেল পেঞ্চন ছিষ্টেমত, NPSত ডিডাক্ট কৰিব প্ৰত্যেক মাহে 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ। বেচিক পে কিমান আছিলে 31,100 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 15,550, তো ডিডাক্ট হ'ব 10% অফ 46,650 ইকুৱেল টু 4,665। এইটো আপোনালোকৰ প্ৰত্যেক মাহে নেশ্যনেল পেঞ্চন ছিষ্টেমৰ কাৰণে 10% ডিডাক্ট হ'ব। তাৰপিছত গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ ক্ষেত্ৰত 400 ডিডাক্ট হ'ব। প্ৰফেশ্যনেল টেক্স 208 rupees ডিডাক্ট হ'ব। টোটেল ডিডাকশ্যনছ হ'ব NPS 4,665 প্লাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 400 প্লাছ প্ৰফেশ্যনেল টেক্স 208। ইয়াতে টোটেল হ'ব টোটেল ডিডাকশ্যনছ হ'ব 5,273। গ্ৰীণ কালাৰ যোনটো লিখা আছে এটা নেট ইনহেণ্ড চেলাৰী, আপোনালোকে যোনটো গ্ৰছ চেলাৰী পাইছিলে ৰেড কালাৰে লিখা আছে 50,360, তাৰপিছত মাইনাছ 5,273 ইকুৱেল টু হ'ব 47,087। ঠিক আছে,
45,087 rupees plus traveling allowance plus special pay. Eta traveling allowance to yata add kora nai karon traveling allowance kiman ki thake hetu kobole digdar fluctuate hoi thake bostu department wise ba apnalokor traveling allowance depend koribo kiba karon jodi travel koribo logia hoy tetia hole apnaloke distance to sabo place to sabo code place to code located code obostito logote distance to kiman hebor khetrot traveling allowance calculate kora hoy so hetu karone moi yate exclude korisu plus special pay mane apnalokor VIP duty jodi pore VVIP duty jodi pore বা তেনেকুৱা ইলেকশন ৰিলেটেড ডিউটিজ বডি পৰে পঞ্চায়ত ইলেকশন বা এতিয়া যোনটো হ'বলৈ গৈ আছে লোকসভা ইলেকশন তো হেবোৰ ইলেকশন ডিউটিত পৰিব পাৰে তেতিয়া স্পেশাল পে দিয়া হয় এটো যেটো ৰেগুলাৰ প্ৰত্যেক মাহে নাহে সো হেতু কাৰণে মই এক্সক্লুডেড কৰিছো সো আপোনালোকে নেট ইন হেণ্ড এটো স্টাৰ্টিং স্যালাৰি কথা কৈছো স্টাৰ্টিং স্যালাৰিটো 45,087 পাব প্লাস ট্ৰেভেলিং এলাউন্স প্লাস স্পেশাল পে যেতিয়া এপ্লিকেবল হয় আৰু লগতে এটো স্যালাৰিতে গুটে লাইফ টাইম আপোনালোকে খাটিব নালাগে স্যালাৰিটো বাহি গৈ থাকিব ইয়াতে যেহেতু 22,000 to 97,000 লৈ আহিছিলে প্ৰথমতে 22,000 পৰা ষ্টাৰ্ট হ'ব একদম ম্যাক্সিমাম 97,000 লৈকে যাব আৰু গ্ৰেড পেটো প্ৰমোশন পালে বাহি গৈ থাকিব তেনেকে ইয়াতে মই জাস্ট আপোনালোকৰ স্টাৰ্টিং স্যালাৰিটো স্টাৰ্টিং ইন হেণ্ড স্যালাৰি কিমান পাব হেতু কৈছো 45,000 প্লাস হ'ব আৰু গুটেখিনি মিলালে মিললে এতিয়া হৈ গ'ল স্যালাৰিটো 45,000 প্লাস হ'ব হেতু গম পালে নেট ইন হেণ্ড স্যালাৰি কাটিকুটি যিমান হাতলে আহিব আপোনালোকৰ স্যালাৰি একাউণ্টত যিমানখিনি পইচা সোমাব প্ৰত্যেক মাহে তাৰ পিছত এতিয়া কেৰিয়াৰ প্ৰগ্ৰেছনলৈ আহিছো ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেছনটো আপোনালোকে এবাৰ চাই ল'ব প্ৰথমতে তলৰ পৰা আৰম্ভ কৰিছো গ্ৰীন কালাৰ পৰা এসিস্ট্যান্ট একাউন্টস অফিচাৰটো ক্লাস 2 জুনিয়ৰ গ্ৰেড গেজেটেড অফিচাৰ হয় ইয়াতে ক্লাস 2 জুনিয়ৰ গ্ৰেডত পৰে এটো এটা গেজেটেড পোষ্ট হয় ক্লাস 2 গেজেটেড অফিচাৰ হয় এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ পৰা ডেপুটি একাউন্টস অফিচাৰ হ'ব কাৰণে একৰ্ডিং টু সাৰ্ভিস ৰুলস আপোনালোকৰ 10 বছৰ লাগি যায় কেতিয়াবা 10 বছৰকে বেছিও হ'ব পাৰে ইট ডিপেন্ডস কাৰণ ওপৰত যেতিয়া হায়াৰকিলে ওপৰলে যাবগে ডেপুটি একাউন্টস অফিচাৰ এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস তো হেবিলাকত ভ্যাকেন্সিজ বহুত কম থাকে এটা এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস এখন ডিস্ট্ৰিক্টত এজনেই থাকিব বা গুটে অসমত কেজনমান থাকিব এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস তো লাইক হায়াৰকি যেতিয়া ওপৰলে যাব পোষ্ট কমি যাব এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ পোষ্ট তেনেকে কমি যায় এসিস্ট্যান্ট একাউন্টস অফিচাৰ যদি এখন ডিস্ট্ৰিক্টত সাপোজ মই জাস্ট ফৰ এক্সাম্পল কথা কৈছো এসিস্ট্যান্ট একাউন্টস অফিচাৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টত পোষ্টিং পাব পাৰে আসাম একাউন্টস সাৰ্ভিসৰ হয় আসাম একাউন্টস সাৰ্ভিসে বিভিন্ন ধৰণৰ ডিপাৰ্টমেন্টছত এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ পোষ্ট থাকে যিকোনো ডিপাৰ্টমেন্টত থাকিব পাৰে ডিসি অফিচাৰো থাকিব পাৰে এসপি অফিচাৰো থাকিব পাৰে তেনেকুৱা ধৰণৰ পিডব্লিউডি থাকিব পাৰে তেনেকুৱা ধৰণৰ বেলেগ ডিপাৰ্টমেন্টত থাকিব পঞ্চায়ত ৰুৰেল ডেভেলপমেন্টত থাকিব পাৰে তো এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ পৰা আপোনালোকে ডেপুটি একাউন্টস অফিচাৰ হতে 10 বছৰ লাগে আৰু এসিস্ট্যান্ট একাউন্টস অফিচাৰ এখন ডিস্ট্ৰিক্টত সাপোজ 100টা পোষ্ট আছে সেই 100টা পোষ্টৰ পৰা ডেপুটি একাউন্টস অফিচাৰ আকৌ পোষ্ট খুব বেছি 50টা বা 60টা থাকিব তাৰ ওপৰত আকৌ একাউন্টস অফিচাৰ পোষ্ট খুব বেছি 20টা থাকিব তো তেনেকে এট এ টাইম সকলোকে প্ৰমোশন দিয়াটো পসিবল নহয় সাৰ্ভিস পাৰফৰম্যান্স চাব আপোনালোকৰ ডিপাৰ্টমেন্টাল এক্সামিনেশনৰ পাৰফৰম্যান্স চাব ডিপাৰ্টমেন্টাল এক্সাম ক্লিয়াৰ কৰিব লাগিব তেতিয়া প্ৰমোশন হ'ব আৰু প্ৰমোশনৰ কাৰণে হোম এণ্ড পাৰ্সোনেল ডিপাৰ্টমেন্টে নটিফিকেশন পঠাব কাক ডিপাৰ্টমেন্টাল এক্সাম দিবৰ কাৰণে চুজ কৰিব সিনিয়ৰিটি বেসিসটো চাব কাৰ বয়স বেছি কিবা ধৰণৰ হেবোৰ বস্তু কিছুমান ফ্যাক্টৰস কনসিডাৰেশন কৰি পেলাই প্ৰমোশন দিয়া হয় এসিস্ট্যান্ট একাউন্টস অফিচাৰ পৰা ডেপুটি একাউন্টস অফিচাৰ হ'ব কাৰণে এনে মিনিমাম 10 বছৰ লাগি যায় 10 বছৰ হলে মানে এসিস্ট্যান্ট একাউন্টস অফিচাৰ এজনে ডেপুটি একাউন্টস হ'বৰ কাৰণে কোৱালিফাইড হৈ যায় তাৰ পিছত ডিপাৰ্টমেন্টাল এক্সামছ হয় পাৰফৰম্যান্স বিলাক চাই পাস সাৰ্ভিস পাৰফৰম্যান্স হেখিনি চাই পেলাই ডেপুটি একাউন্টস অফিচাৰলৈ প্ৰমোশন হয় আৰু এনেকুৱা নহয় যে এট এ টাইম গুটেখিনিকে দিব সবকে নিদিয়ে কাৰণ হায়াৰকিত ভ্যাকেন্সিজ কম থাকে তাৰ পিছত ডেপুটি একাউন্টস অফিচাৰ পৰা একাউন্টস অফিচাৰ হ'ব কাৰণে আকৌ আনাদাৰ 10 ইয়াৰ্স লাগে মানে 10 বছৰ কোৱালিফাইড হয় কিছুমানে 10 বছৰ পাব পাৰে কিন্তু কিছুমানৰ 10 বছৰটো গৈ পেলাই 15 বছৰ লাগি যাব পাৰে ঠিক আছে তো একাউন্টস অফিচাৰ আপোনালোকে এসিস্ট্যান্ট একাউন্টস অফিচাৰ হিচাপে জয়েন কৰি পেলাই ডেপুটি একাউন্টস অফিচাৰ হলে মানে ক্লাস 2 গ্ৰেড 2 আহি যাব অকমান গ্ৰেড পেটো বাঢ়িব তাৰ পিছত একাউন্টস অফিচাৰটো ক্লাস 2 ক্যাটাগৰীতে পৰে খালি গ্ৰেড 1 সিনিয়ৰ গ্ৰেডৰ আহি যায় ক্লাস 2 সিনিয়ৰ গ্ৰেডলৈ আহি যায় এটো ক্লাস 2 গেজেটেড অফিচাৰে হয় তাৰ পিছত আপোনালোকে যেতিয়া এসিস্ট্যান্ট একাউন্টস এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস হ'বগে তেতিয়া ক্লাস 1 গ্ৰেড 1 এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস হ'বৰ কাৰণে আপোনালোকে এসিস্ট্যান্ট একাউন্টস অফিচাৰ পৰা একদম সিলেক্টেড ফিউ হে এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস হয়গে এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস হলে মানে আপোনালোকৰ আসাম সিভিল সাৰ্ভিস বা আসাম পুলিচ সাৰ্ভিসৰ যোনটো স্টাৰ্টিং গ্ৰেড পে থাকে 13,300 হে 13,300 গ্ৰেড পে হ'বগে আৰু তেতিয়া আপোনালোকে এজন ডিএসপি বা এজন মেজিষ্ট্ৰেটৰ সমান গ্ৰেড পে আৰু পে স্কেলত চাকৰি কৰিবলৈ পাবগে তেতিয়া এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস আৰু এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস জেনাৰেলি এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ পৰা খুব দুই এজনে হ'বগে পাৰে জেনাৰেলি এসিস্ট্যান্ট ডাইৰেক্টৰ অফ একাউন্টস সাধাৰণতে আসাম সিভিল সাৰ্ভিস এসিএস অফিচাৰ এজনকে পাতি দিয়ে কাৰণ মই এটা কথা আপোনালোকৰ আগতে কৈছো বহুতে কৈ থাকে সিভিল সাৰ্ভিসেছটো
মানে অভাৰৰেটেড হয় কিন্তু অভাৰৰেটেড মানে এইটো কাৰণে কোৱা হয় IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচে হওক বা আছাম চিভিল ছাৰ্ভিচে হওক ষ্টেট লেভেলত তেওঁলোকে যিকোনো ডিপাৰ্টমেণ্টত পষ্টিং পালে মানে সেইটো ডিপাৰ্টমেণ্টৰ বছ হ'বগৈ পাৰে তাতে ছিনিয়ৰ অফিচাৰ হ'বগৈ পাৰে সেই ডিপাৰ্টমেণ্টৰ আৰু সেই ডিপাৰ্টমেণ্টৰ অন্য অফিচাৰ্ছখিনিয়ে তেওঁলোকক ৰিপৰ্ট কৰিবলগীয়া হয় আৰু ইয়াতো সেই একেই সেইকাৰণে সদায় APSC CCত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS দিয়ে সকলোৱে যাতে ACS হ'লে মানে যিকোনো ডিপাৰ্টমেণ্টত পষ্টিং পালে আপোনালোকে সেইটো ডিপাৰ্টমেণ্টক মানে গাইড কৰিব পাৰিব এজ এ লিডাৰ এজ এ বছ এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ জেনেৰেলি আছাম চিভিল ছাৰ্ভিচৰ অফিচাৰো থাকে আৰু 2 এজন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা প্ৰমোশ্যন পায়ো হয় আৰু কেতিয়াবা ডেপুটি একাউণ্টছ অফিচাৰ হিচাপে ডাইৰেক্টো ৰিক্ৰুটমেণ্ট কৰিব পাৰে কিন্তু এজ অফ নাও কৰা নাই আগতে কৰিছিল যদিও গম নাপাওঁ কিন্তু এতিয়া এজ অফ নাও এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে লোৱা হৈছে সকলোকে আৰু তেনেকৈ প্ৰমোশ্যনেল একাউণ্টছ অফিচাৰ হওঁতে এৰাউণ্ড মিনিমাম 20 বছৰ লাগি যায় কেতিয়াবা কিছুমানৰ ৰিটায়াৰমেণ্টৰ সময়ত একেবাৰে 27-28 বছৰতহে পাবগৈ পাৰে একাউণ্টছ অফিচাৰ আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ 2 এজন ছিলেক্টেডহে যাৰ চাকৰিৰ কাল বেছি থাকে বা বয়স বেছি হৈছে তেওঁলোকক প্ৰিফাৰেঞ্চ দি পেলাই লাষ্টত প্ৰমোশ্যন দি পেলাই এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হ'বগৈ পাৰে আৰু এই ছাৰ্ভিচ কেডাৰটোত এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছে হায়েষ্ট যোনটো ACSৰ যোনটো ফাৰ্ষ্ট পজিশ্যন আছে সেইটো মানে ACSৰ যোনটো কি বুলি কয় আপোনালোকৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট বা এছিষ্টেণ্ট কমিশ্যনাৰ ৰেংক আছে সেইটো এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ মানে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে জইন কৰিলে মানে আপোনালোকৰ আছাম চিভিল ছাৰ্ভিচ ACS অফিচাৰ এজনে প্ৰথম পজিশ্যনটো যোনটো পায় সেইটো আপোনালোকে গৈ পেলাই ৰিটায়াৰমেণ্টৰ সময়ত পাবগৈ আৰু সকলোৱে নাপায়গৈ সেইটো কাৰণে এইটো এলাইড ছাৰ্ভিচত পৰে ইয়াতে আপোনালোকে ACSৰ লগত তুলনা কৰিলে নহ'ব এইটো এলাইড ছাৰ্ভিচ আগতেতো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ গ্ৰেড 3 আছিলে এতিয়া যিহেতু APSC CCলৈ আহি গ'ল তো আছাম গভৰ্ণমেণ্টে এইটো গ্ৰেড 2লৈ আপগ্ৰেডেড কৰিলে আৰু এইখিনি আছিলে কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো এইটোৱে চ' আপোনালোকে 30 বছৰতকৈ বেছি চাকৰি যদি পায় 30 বছৰতকৈ বেছি সময়ছোৱা যদি চাকৰি পায় তেতিয়াহ'লে এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হোৱাৰ সম্ভাৱনা থাকে আৰু লগতে ইয়াৰ ক্ষেত্ৰতো আপোনালোকে খুব বেছি ছিলেক্টেড ফিউৱে পাব সকলোৱে তাকো নাপাব সেইখিনি বহুতখিনি কণ্ডিশ্যনছ ফুলফিল কৰিলেহে পোৱা যাব তো ইমানখিনি আছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ওপৰত চেলাৰী আৰু মই কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত ভিডিঅ'টো বনালোঁ আই হোপ ভিডিঅ'টো চাই পেলাই যিসকলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এইবাৰ হৈছিলে বা যিসকলে এইবাৰ ভৱিষ্যতলৈ হ'বলৈ গৈ আছে তো তেওঁলোকে অকণমান আইডিয়া পালে বাকী ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ আৰু APSC এলাইড ছাৰ্ভিচেছ তাতে সকলো ধৰণৰ ভিডিঅ'জ পাই যাব এই পৰীক্ষাসমূহ আৰু লগতে এই পজিশ্যনবিলাকৰ ক্ষেত্ৰত APSCৰ যিমানখিনি যি আছে পোষ্ট আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যাব বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰিব আৰু কমেণ্ট ছেকশ্যন চেক কৰিব গোটেইখিনি পাই যাব লিংকছ আৰু লগতে বহুতখিনি কোৰ্চেছ এভেইলেবল আছে লাইক APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSC মটৰ ভেহিকুল ইনস্পেক্টৰ APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ APSC কম্পিউটাৰ অপাৰেটৰ আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023-24 2.0 আছাম পুলিচ তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট সেই সকলো ধৰণৰ কোৰ্চেছ এভেইলেবল আছে এইবিলাক পৰীক্ষাৰ ক্ষেত্ৰত সেই কোৰ্চেছবিলাকৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব লগতে তাতে এটা হোৱাটছএপ নাম্বাৰ দি আছে সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো মতে মই কোৰ্চৰ ডিটেইলছটো পঠিয়াই দিম আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপত উইদিন 5 মিনিটছ আপোনালোকে গোটেইখিনি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব গোটেইখিনি মেটেৰিয়েলছ MCQ ফৰ্মেটত আছে কিছুমানৰ এক্সপ্লেনেশ্যনছ আছে কিছুমানৰ ডাইৰেক্ট কুৱেশ্যনছ আছে কাৰেণ্ট এফেয়াৰ্ছ আছে গোটেইখিনি আছে কোৰ্চ ডিটেইলছ বিচাৰিলে মানে মই হোৱাটছএপতে আপোনালোকক দি দিম কোনটো কোৰ্চ ল'ব বিচাৰে পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি পাই যাব অফিচিয়েল চিলেবাছ অনুসৰি ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ গোটেইখিনি কভাৰ কৰা হৈছে বাকী ইমানে আছিলে এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট আপডেটছসমূহৰ ক্ষেত্ৰত চাবৰ কাৰণে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম